গতিকে মই প্ৰতিজন ভাৰতীয় নাগৰিকক আন্তৰিকতাৰে অনুৰোধ জনাম দেশৰ অখণ্ডতাৰ প্ৰতি যাতে ভাবুকি আহিব নোৱাৰে তাৰ প্ৰতি আমি সদায় সতৰ্ক থাকিব লাগিব, সদায় সচেতন থাকিব লাগিব। ইংৰাজীত এষাৰ কথা আছে, a man of refined sensitivity has no right to live like the profession of a soldier। আমি দেশৰ সৈনিক, দেশৰ কাৰণে প্ৰাণ আহুতি দিবলৈ আমি সদায় প্ৰস্তুত হৈ আছো আৰু নিশ্চিতভাৱে শদিয়াৰ সমূহ ৰাইজক আমি আন্তৰিকতাৰে অনুৰোধ জনাম আজি তিৰংগা যাত্ৰাত যেনেধৰণেৰে অংশগ্ৰহণ কৰিলে আমাৰ অখণ্ডতাৰ প্ৰতিশ্ৰুতি চিনাকি দিলে প্ৰতিজন ভাৰতীয়লৈ মই আন্তৰিকতাৰে এই সুযোগতে অভিনন্দন জনাই মোৰ বক্তব্য সামৰিছো। ভাৰত মাতা কি জয়। ধন্যবাদ প্ৰকৃত বৰা ডাঙৰীয়া, হেমন্ত গগৈ ডাঙৰীয়া। আৰু আজি এই তিৰংগা যাত্ৰাত অংশগ্ৰহণ কৰা মই সকলো শদিয়াবাসী ৰাইজ তথা আমাৰ বিজেপি দলৰ সকলো কাৰ্যকৰ্তাক মই ধন্যবাদ জনাইছোঁ।